নমস্কাৰ ইডুকামেন্টৰ চেনেলটোলৈ সকলো ছাত্ৰ ছাত্ৰীকে পুনৰবাৰ স্বাগতম। আমি ক্লাছ 8ৰ যিখন গণিতৰ কিতাপ আছে সেই গণিতৰ কিতাপখন আমি কৰিবলৈ ওলাইছোঁ। শংকৰদেৱ শিশু নিকেতন আৰু জাতীয় বিদ্যালয়ৰ যিমানখিনি আছে সেই সকলোবোৰ স্কুলতে এইখন কিতাপ পোৱা যায়। তো আশা কৰোঁ তোমালোকে চাবা আৰু যদি বুজি পোৱা তেন্তে কমেণ্ট কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া চোৱা, যিটো 1 নম্বৰ পাঠ আছে সেই 1 নম্বৰ পাঠটো বৰ বিশেষ কঠিন নহয়, সেইকাৰণে আশা কৰোঁ তোমালোকে পাৰিবা। আমি 2 নম্বৰ পাঠৰ পৰা আৰম্ভ কৰিম। তো তোমালোকে যদি বুজি নোপোৱা তেন্তে জনাবা। 2 নম্বৰ পাঠটো হৈ গ'ল এটা চলকযুক্ত ৰৈখিক সমীকৰণ। ঠিক আছে, 2 নম্বৰ পাঠটো হৈ গ'ল এটা চলকযুক্ত ৰৈখিক সমীকৰণ। তো ইয়াত তোমালোকে প্ৰথমতে এই পাঠটোত যিখিনি তোমালোকৰ গণিত আছে সেই গণিতখিনি কৰাৰ আগতে তোমালোকে এই বস্তুখিনি জানিব লাগিব যে কোনটো বস্তু কি হয়। যেনেকৈ এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কওঁতে এতিয়া ইয়াত থাকে এইটো পদৰ কথা আহে। ঠিক আছে, তো পদ কেনেকৈ হয়? পদ তিনিটা বস্তু মিলি পেলাই হয়। 1 নম্বৰতে হৈ গ'ল সহগ, 2 নম্বৰতে হৈ গ'ল তোমালোকৰ চলক, আৰু 3 নম্বৰতে হৈ গ'ল ঘাত। এই তিনিটা বস্তু ক'ত ক'ত লাগে? এতিয়া চোৱা, মই যিকোনো এটা পদ লিখিলোঁ। ধৰা পদটো মই এনেদৰে লিখিলোঁ যে এক্স আগত 2 দিলোঁ, ওপৰত স্কুৱেৰ দিলোঁ। ঠিক আছে, তো এইটো এটা মই পদ বুলি ক'লোঁ, এইটো এটা একপদ। তো এই পদটোত এই যিটো সাংখ্যিক মান আছে সেই সাংখ্যিক মানটোক কোৱা হয় সহগ। ঠিক আছে, ইয়াক ইংৰাজীত কোৱা হয় কফিচিয়েণ্ট বুলি। এই সাংখ্যিক মানটোক সহগ বুলি কোৱা হয়। যিটো এলফাবেটিকেল ভেলু আছে, যেনেকৈ আমি কেতিয়াবা এ লিখোঁ, বি লিখোঁ, চি লিখোঁ, বা এক্স ৱাই জেড লিখোঁ, নতুবা আমি কেতিয়াবা দেখিছা পি কিউ আৰ লিখোঁ। তো এই এনেকুৱা ধৰণৰ যিবোৰ আখৰ থাকে সেই সংখ্যাবোৰক কি বুলি কোৱা হয়? যিবোৰ আখৰ থাকে সেইবোৰক কোৱা হয় তোমালোকৰ চলক। আৰু যিটো ইয়াত যিটো সমতা থাকে, ঘাত মানে হৈ গ'ল ক্ষমতা। ঠিক আছে, ইংৰাজীত তাক পাৱাৰ বুলি কয়। তো এই যিটো স্কুৱেৰ লিখোঁ বা কেতিয়াবা কিউব পোৱা যায় বা 2^4 পোৱা যায়, 5 পোৱা যায়, তো সেইবোৰক কি বুলি কোৱা হয়? ঘাত বুলি কোৱা হয়। এতিয়া যিকোনো এটা পদ বনিবলৈ কাৰণে এই তিনিটা বস্তুৰ প্ৰয়োজন হয়। তো যেতিয়া তোমালোকৰ এই ঘাতৰ বা এই চলকৰ সংখ্যা 1 থাকে, মানে এটাই চলক থাকে, নতুবা এক্স থাকিব, হয় ৱাই থাকিব, নতুবা জেড থাকিব, তো এই তেনেকুৱা ধৰণৰ সমীকৰণ বা তেনেকুৱা ধৰণৰ পদবোৰক কি বুলি কোৱা হয়? এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কোৱা হয়। ঠিক আছে, এতিয়া তোমালোকৰ পাঠ্যপুথিত তেনেকুৱা ধৰণৰ বহুতবোৰ দেখিছা যিবোৰ কি হয়? এটা চলকযুক্ত ৰৈখিক সমীকৰণ হয়। যেনে আমি তোমালোকক এটা উদাহৰণ দিলোঁ, ধৰা তো 2x - 7 = 5 - 4y। ঠিক আছে, এতিয়া ইয়াত চোৱা, ইয়াত দুটা চলক হৈ গ'ল, এটা এইটো, এটা এইটো। তো এইটো এটা ৰৈখিক সমীকৰণ নহয়। ঠিক আছে, বা ৰৈখিক চলক নহয়। তো এইটো আমি কি উলিয়াব লাগিব? এটা, যেনে কি হ'ব লাগিব তোমালোকৰ? ধৰা মই তোমালোকক লিখিলোঁ 2x - 7 = 5। এইটো এইখিনিতে শেষ। তো ইয়াত চলক কি আছে? এটাই আছে, কোনটো? এক্স। তো এক্সটো এটা চলক হয়। তাৰমানে এই গোটেই সমীকৰণটোক আমি কি বুলি ক'ব লাগিব? এটা চলকযুক্ত বা ৰৈখিক চলকযুক্ত সমীকৰণ বুলি আমি ক'ব লাগিব। এটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি পাঠটো ক'ম। ঠিক আছে, এতিয়া চোৱা, ইয়াৰ আমি অনুশীলনী আৰম্ভ কৰোঁ। তো ইয়াৰ অনুশীলনী 2.8টো আমি আৰম্ভ কৰিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো কি কৈছে? যে সমাধান কৰা। সমাধান কৰা মানে আমি কি বুজিব লাগিব? যে এই এক্সৰ জেগাত আমি কিমান বহালে 9 - 4, এই এক্সৰ জেগাত আমি কিমান বহালে উত্তৰটো আমি -7 পাম। তো এনেকুৱা ধৰণৰ গণিতবোৰ কৰিবলৈ কাৰণে বেছি বৰ বিশেষ টান নহয়। তোমালোকে চেষ্টা কৰিলে নিজেই বুজিবলৈ চেষ্টা কৰিবা মোৰ লগে লগে, আৰু তোমালোকে বহি এখন লগত লৈ যাবা আৰু লগে লগে লিখি যাবা। এতিয়া 9 - 4x = কিমান আছে? -7 আছে। তো এইটো আমি কৰোঁ আহা। তো প্ৰথমতে আহিব তোমালোকৰ 9। তোমালোকে সৰ্বপ্ৰথমে মন কৰিবা যে এই চলকটো কাৰ লগত আছে? চলকটো য'ত আছে সেইটো সদায় লেফ্ট হেণ্ড চাইডে ৰাখিবা। তাৰমানে কি হ'ব? আমি এই যিটো চলকৰ লগত যিটো আছে সেইটো আমি বাওঁফালে ৰাখিম। তাৰমানে -4x = -7। এইটো 9টো সমানচিহ্ন এইফালে আহিলেও তোমালোকৰ হ'ব -9। তো যিসকল ছাত্ৰ ছাত্ৰী এইটো জানা সিহঁতৰ কাৰণে ঠিকে আছে, কিন্তু যদি কোনোবাই নাজানা তেন্তে সিহঁতৰ কাৰণে মই এইটো জনাই দিওঁ। সমান চিহ্নৰ বাওঁফালে যদি প্লাছ আছে তেন্তে সমান চিহ্নৰ সোঁফালে আহিলে সদায় সি মাইনাছ হ'ব, আৰু যদি মাইনাছ আছে তেন্তে সমান চিহ্ন এইফালে আহিলে সদায় প্লাছ হ'ব। পূৰণটো ঠিক সেইদৰে হৰণ হয়, আৰু হৰণটো ঠিক সেইদৰে
পূৰণ হয় তেনেকৈ তোমালোকে পাছলৈ বহুতো পাবা যদি ৰুট অভাৰ থাকে তেন্তে স্কুৱেৰ হয় আৰু যদি স্কুৱেৰ থাকে তেন্তে সি সদায় ৰুট অভাৰ হয় তো এইটো তোমালোকে মনত ৰাখিবা তো এতিয়া চোৱা নেক্সট ষ্টেপটো কি হ'ব তোমালোকৰ -4x ইকুৱেল মাইনাছ আৰু মাইনাছ কি হয় প্লাছ হয় তাৰমানে 9 + 7 ইকুৱেলটো আমি কি পাম -16 পাম তো x ইকুৱেলটো কি হ'ব এতিয়া চোৱা অলপ আগতে তোমালোকক কৈছিলোঁ যে লেফ্ট হেণ্ড চাইডে যদি পূৰণ চিন থাকে তেন্তে এই সমান চিনৰ সোঁফালে গ'লে কি হয় তোমালোকৰ হৰণ হয় তাৰমানে সেইটো নিয়ম অনুসৰি তো ইয়াত হ'ব তোমালোকৰ এইটো 4x আছিলে সমান চিনৰ এইফালে গ'লে কি হ'ব এইটো হৰণ হ'ব তাৰমানে এইটো আমি এনেকৈ লিখিব লাগিব -16 ডিভাইডেড বাই -4 তো মাইনাছ আৰু মাইনাছ কেঞ্চেল হ'ল 4 16 গ'ল কিমান টাইম যাব 4 বাৰ যাব তাৰমানে x ইকুৱেল কিমান হ'ব 4 হ'ব তো এইটো হৈ গ'ল তোমালোকৰ সমাধান তো এই 1 নম্বৰটোৰ সমাধান হৈ গ'ল x ইকুৱেল টু 4 ঠিক আছে তো যিসকল ছাত্ৰ ছাত্ৰীয়ে বুজি পাইছা ঠিকে আছে যদি কোনোবাই বুজি পোৱা নাই তেন্তে তোমালোকে কমেণ্ট কৰি জনাবা তেন্তে ইয়াতকৈ ভালকৈ বুজাই দিবলৈ মই চেষ্টা কৰিম এতিয়া কুৱেশ্যন নম্বৰ 2টো চোৱা কুৱেশ্যন নম্বৰ 2টো তোমালোকে ফ্ৰেকশ্যনত দেখিছা য'ত ভগ্নাংশত দেখিছা হয়তো তোমালোকে টান বুলি ভাবিব পাৰা তেন্তে এইটো আমি নেক্সট এবাৰ কৰি চাওঁ তো কুৱেশ্যন নম্বৰ 2টো কি কৈছে চোৱা কুৱেশ্যন নম্বৰ 2টো চোৱা 9x divided by 12 plus 3x equal 6 তো এইটো চোৱা মই অলপ আগতে তোমালোকক কৈছিলোঁ যে প্ৰথমে যিবোৰ চলক য'ত জড়িত হৈ আছে যেনেকৈ এইটোত চলক হৈ জড়িত হৈ আছে এই 9xৰ লগত চলক জড়িত হৈ আছে আৰু 3xৰ লগত চলক জড়িত হৈ আছে তো আমি এই দুটা আমি লেফ্ট হেণ্ড চাইডে ৰাখিব চেষ্টা কৰিম তো কেনেকৈ ৰাখিম চোৱা এই ক্ষেত্ৰত তোমালোকে লসাগু ল'ব লাগিব যিহেতু ইয়াৰ লগত প্লাছ হৈ আছে ঠিক আছে তো লসাগু ল'লোঁ লসাগুটো আমি কি পাম 12 পাম কিয় 12 ল'লোঁ কাৰণ ইয়াৰ তলত 1 আছে 12 × 12 তো এতিয়া চোৱা 9xটো ইয়াৰ তলত 9xে আহিব এই ক্ষেত্ৰত কি হ'ব প্লাছ এই ক্ষেত্ৰত হ'ব ক্ৰছ পূৰণ ঠিক আছে এইটো আৰু এইটো কি হ'ব ক্ৰছ পূৰণ হ'ব মানে 12 3 গুণ কিমান হয় 12 3 গুণ হৈ গ'ল তোমালোকৰ 36 তো 36x ইকুৱেল 6 তো তোমালোকক মই আগৰটো মেথছ কৰাওঁতে কৈছিলোঁ যে পূৰণটো সমান চিনৰ এইফালে গ'লে হৰণ হয় আৰু হৰণটো সমান চিনৰ এইফালে গ'লে পূৰণ হয় তো ইয়াত চোৱা হৰণ হৈ আছে দুইটা তো তাৰমানে এইফালে গ'লে কি হ'ব পূৰণ হ'ব তো এতিয়া তোমালোকৰ এই 12টো যিটো আছে সেই 12টো আমি সোঁফালে লৈ যাওঁ তাৰমানে কেনেকৈ কৰিব লাগিব 9x প্লাছ 36x তো এই যিটো 12 আছে 12টো আমি এইফালে লৈ যাম এইফালে যিহেতু হৰণ হৈ আছিলে সমান চিনৰ এইফালে গ'লে হ'ব তোমালোকৰ পূৰণ তাৰমানে ইয়াত হ'ব 6 × 12 এতিয়া চোৱা 9 + 36 ইকুৱেল কিমান হয় 45 ঠিক আছে 45x এইফালে কিমান হ'ব 12 6 গুণ কিমান হ'ব 12 6 গুণ তোমালোকৰ হৈ গ'ল 72 ঠিক আছে এতিয়া চোৱা তো x ইকুৱেল এতিয়া আকৌ আগৰ কনচেপ্টত আমি যদি যাওঁ তেন্তে এই দুটা কি হৈছে পূৰণ হৈ আছে সমান চিনৰ এইফালে গ'লে হ'ব হৰণ তাৰমানে আমি এইটো এনেকৈ লিখিব লাগিব যে 72 ডিভাইডেড বাই 45 তো এইটো আমি যদি কটাকটি কৰোঁ এতিয়া চোৱা এইটো কেনেকৈ যাব তো এইটো কটাকটি কৰিবলৈ মই এটা বেলেগ ভিডিঅ'ত তোমালোকক ভালকৈ বুজাই দিম যিসকল ছাত্ৰ ছাত্ৰীয়ে নাজানা আৰু যিসকলে জানা সেইসকলৰ ক্ষেত্ৰত ঠিকে আছে বাৰু তো তোমালোকক মই এইটো এনেকৈ ক'ব লাগিব যে দুইটা সংখ্যাকে কিহৰে যায় 9ৰে যায় ইয়াকো 9ৰে যাব আৰু ইয়াকো 9ৰে যায় মানে 9 ভাগৰ নেউতাত আমি 72কো পাওঁ আৰু 45কো পাওঁ তো এনেদৰে তোমালোকে বুজি থোৱা যিসকল ছাত্ৰ ছাত্ৰীয়ে নাজানা তো এতিয়া চোৱা মই ইয়াক 9ৰে কাটিলোঁ 8 বাৰ 8 9 গুণ 72 আৰু ইয়াক 9ৰে কাটিলোঁ 5 বাৰ 5 9 গুণ 45 তাৰমানে ইয়াৰ উত্তৰটো পাওঁ আমি 8/5 এইটো হৈ গ'ল তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোৰ সমাধান ঠিক আছে আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা এতিয়া কুৱেশ্যন নম্বৰ 3টো চোৱা কুৱেশ্যন নম্বৰ 3টো কৈছে 3/x + 7 = 9 এইটো খুব বিশেষ টান হ'ব নালাগে সহজ পাবা তোমালোকে ইয়াত চোৱা প্ৰথমে আছে 3/x তো এইটো আমি এলফাবেটিকেল যিটো ভেলু আছে বা যিটো চলক আছে সেই চলকটো আমি বাওঁ চাইডে ৰাখিলোঁ বাকী গোটেইখিনি আমি সোঁফালে লৈ আহিম তো 9 থাকিলে ইয়াৰ আগত প্লাছ আছে সমান চিনৰ এইফালে গ'লে মাইনাছ হ'ব -7 তো ইয়াত চোৱা কি থাকিলে 3/x ইকুৱেল কিমান আহিব 2 আহিব
তো এনেকুৱা ক্ষেত্ৰত যদি তলত একো নাথাকে আৰু লেফ্ট সাইডে ফ্ৰেকশন আছে ভগ্নাংশ আছে যদি তলত একো নাথাকে তেনে আমি ইয়াত 1 আছে বুলি ধৰি ল'ম ঠিক আছে ইয়াত তলত 1 আছে আৰু সেইটো ক্ষেত্ৰত কি হ'ব ক্ৰছ পূৰণ হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ব আৰু এইটো ইয়াৰ লগত পূৰণ হ'ব তাৰ মানে আমি উত্তৰটো কি পাব লাগিব 2 * x 2x = 3 1 * 3 তো তাৰ মানে কি হ'ব x = আমি কি পাম 3/2 এই 2টো কিয় তলত আহিলে কাৰণ এই দুটা পূৰণ হৈ আছিলে সমাজনে ইফালে আনতে তলত গুচি গ'ল তো 3 নম্বৰ উত্তৰটোৰ সমাধান হ'ব x = 3/2 ঠিক আছে তোমালোকে বুজি পাইছা নিশ্চয় যদি বুজি পোৱা নাই কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই ইয়াতকৈ ভালকৈ বুজাই দিব চেষ্টা কৰিম আৰু আশা কৰোঁ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা কোৱেশ্চন নম্বৰ 4 টো চোৱা এই কোৱেশ্চন নম্বৰ এৰ 4 টোৱে লাষ্ট কোৱেশ্চন বাইকেটা তোমালোকে ট্ৰাই কৰিবা যদি নোৱাৰা তেনে কমেন্ট বক্সত জনাবা মই সেইকেইটা বনাই পেলাই তোমালোকক দি দিম কোৱেশ্চন নম্বৰ 4 টো চোৱা 4 টো কি কৈছে যে 2/x plus 1/3 = 1/5 তো ইয়াত alphabetical value এইটো হয় তো এইটো আমি এক্সাইট কৰিম 2/x ৰাখিলো equal 1/5 এই প্লাসটো সমানচিহ্ন এফালে গ'লে হ'ব -1/3 এইটো ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব যেহেতু মাইনাস প্লাস কৰিব লাগে কোড কৰিব লাগে ভগ্নাংশৰ মাইনাস প্লাস কৰিব লাগে ভগ্নাংশৰ যোগ বিয়োগ তোমালোকে যেতিয়া কৰিছিলা সেইটো জানাই নিশ্চয় ক্লাস 7 ত আছিল ক্লাস 6 ত আছে তো সেইটো আশা কৰি মই তোমালোকক বুজাই গৈছো এই দুটা কি হ'ব পূৰণ হ'ব 5 3 গুণ 15 তাৰপিছত ক্ৰছ পূৰণ 3 গুণ 3 মাইনাস 5 গুণ 5 তো এতিয়া সব উত্তৰটো কি পাম আমি 3 ৰ পৰা 5 গলে উত্তৰটো কিমান আহিব -2 থাকিব তলত আহি যাব 15 এতিয়া চোৱা অলপ আগতে মই কৈছিলো যেতিয়া ভগ্নাংশ দুটা সমানচিহ্ন ইফালে সিফালে থাকে সদায় কি হয় ক্ৰছ পূৰণ হয় তাৰ মানে এইটো ইয়াৰ লগত পূৰণ হ'ব আৰু এইটো ইয়াৰ লগত পূৰণ হ'ব তো সেই অনুযায়ী গলে -2x = 15 দুগুণ 30 তো x = আমি কি পাম 3/-2 পাম এই দুটা পূৰণ হৈ আছিল সমানচিহ্ন ইফালে আহিলে হৰণ হৈ গ'ল তো 2 ৰে এক কেবাৰ যাব 15 বাৰ যাব তাৰ মানে 2 15 গুণ 30 তো x = আমি কি পাম -15 পাম তো এইটো হৈ গ'ল তোমালোকৰ কোৱেশ্চন নম্বৰ 4 ৰ সমাধান ঠিক আছে তো আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু কোৱেশ্চন নম্বৰ 1 ৰ মই 4টা কৈ দিছো তো আশা কৰোঁ তোমালোকে 5 6 7 8 9 10 কৰিবলৈ ট্ৰাই কৰিবা আৰু তোমালোকে যদি বুজি নোপোৱা তেন্তে মোক কবা মই নিশ্চয় আকৌ এটা ভিডিও বনাই পেলাই তোমালোকৰ বাবে মইটো আগবঢ়াই দিম ঠিক আছে এতিয়া কোৱেশ্চন নম্বৰ বি টো চোৱা কোৱেশ্চন নম্বৰ বি টো কৈছে চলক সমীকৰণৰ চলকৰ কি মানৰ বাবে তলৰ সমীকৰণবিলাক সিদ্ধ হ'ব নিৰ্ণয় কৰা তো সিদ্ধ হ'ব একে আগৰটো যেনেকৈ আছিল তেনেকৈ খালি অকমান ইয়াত যেটো সৰল কৰা আছে সেই সৰল কৰাটো অকমান দীঘল হয় ঠিক আছে এতিয়া চোৱা এক নম্বৰটো কি কৈছে এক নম্বৰটো কৈছে যে 3y minus bracket 3y minus 2 equal 6 plus 3 bracket y minus 4 তোমালোকে বদমাছ নিয়মৰ কথা শুনিছানে বাৰু BODMAS ঠিক আছে এটা বদমাছ হয় বদমাছ নিয়ম যাক প্ৰথমতে কি কয় ব্ৰেকেট কৰা হয় ব্ৰেকেটৰ ভিতৰৰ কাম কৰা হয় তাৰ পিছত ব্ৰেকেট অফ ডিভাইড ঠিক আছে ব্ৰেকেট কৰা হয় তাৰ পিছত ডিভাইড কৰা হয় মানে হৰণৰ কাম কৰা হয় তাৰ পিছত মাল্টিপ্লাই কাম কৰা হয় পূৰণৰ কাম তাৰ পিছত এডিশন মানে যোগ কৰা হয় তাৰ পিছত সাবট্ৰেকশন মানে মাইনাস কৰা হয় ঠিক আছে তো এইটো মতে সদায় সৰল কৰা অংক এইটো মতে কৰিবা তেতিয়া কেতিয়াও তোমালোকৰ ভুল নহয় এতিয়া চোৱা আমি প্ৰথমে এই ব্ৰেকেট কেইডাল উঠাবলৈ ট্ৰাই কৰোঁ তো কেনেকৈ উঠাওঁ চোৱা ইয়াত আহি গ'ল 3y minus 3y ঠিক আছে তাৰ পিছত এইডাল আৰু এইডাল মাইনাস কি হ'ব মাইনাসে মাইনাসে +2 ইকুৱেল ইয়াতো ঠিক কিদৰে 6 প্লাস যেহেতু ইয়াত একো চিহ্ন নাই তাৰ মানে কি আছে ইয়াত পূৰণ চিহ্ন আছে তো 3 * y 3y মাইনাস প্লাসে মাইনাসে মাইনাস 4 3 গুণ 12 ঠিক আছে এতিয়া চোৱা প্লাসে মাইনাসে মাইনাস 3টা y ৰ পৰা 3টা y গুচি গ'ল থাকি গ'ল কি অকল 2 সমান 6 থাকিল প্লাস 3y minus 12 এতিয়া চোৱা যেহেতু ইয়াত হৈ গ'ল তোমাৰ ৰাইট সাইডে alphabetical value টো আছে তাৰ মানে চলকটো কোনটো সাইডে আছে ৰাইট সাইডে আছে তো
তো ৰাইট সাইডটো আমি লেফট সাইডে লিখিম আৰু লেফট সাইডটো আমি ৰাইট সাইডে লিখিম এটো কেনেকৈ লিখিম চোৱা তোমালোকক মই বুজাবৰ কাৰণে এটা স্টেপ মাজতে বহাই পেলাই লিখিছো এই যেটো কমপ্লিট যেটো ৰাইট সাইডে আছে সেই গুটেইটো মই লেফট সাইডে লিখিছো তাৰ মানে 6 + 3y - 12 এই স্টেপটো তোমালোকে নকৰিলেও হ'ব এই স্টেপটো নকৰিলেও হ'ব তোমালোকে ডাইৰেক্ট লিখিব পাৰা কিন্তু মই এটো বুজাও তোমালোকে বুজিবৰ কাৰণে লিখিছো যে এইটো এফালে লিখিছো আৰু দুইটো এফালে লিখিছো এতিয়া সো এই 3y টো আমি এফালে ৰাখি দিলো 3y = 2 আছিল যেটো -12 আছিল সেই -12 টো সমানচিন এফালে লিখিব +12 হ'ব তোমালোকক আগতে কৈছিলো যে মাইনাস থাকিলে প্লাস হয় তো 6 টো যেতিয়া আমি সমানচিন এফালে লম তেতিয়া এটো কি হ'ব -6 হ'ব কাৰণ ইয়াত প্লাস আছিল তো সমানচিন এফালে গলে মাইনাস হ'ব এতিয়া চোৱা 3y টো ইয়াত থাকিলে সমান 12 + 2 14 14 ৰ পৰা 4 গল 14 ৰ পৰা 4 গলে সৰি 14 ৰ পৰা 6 গলে কিমান থাকিব 14 ৰ পৰা 6 গলে থাকিব তোমালোকৰ 8 তো ইয়াত চোৱা 3 আৰু y পূৰণ হৈ আছে তো y = আমি কি পাম 8/3 পাম এটো সমানচিন এফালে আহিলে হৰণ হৈ গল তো ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ 8/3 দুই নম্বৰটোৰ সমাধান হৈ গল 8/3 তো আশা কৰো তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তেন্তে কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই এটো ভালকৈ বুজাই দিম তোমালোকক যিকোনো কনফিউজন থাকিলে ম্যাথছৰ ৰিলেটেড হওক সায়েন্সৰ ৰিলেটেড হওক যিকোনো ক্লাস 8 ৰ হওক 9 ৰ হওক 10 ৰ হওক তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই ভালকৈ তোমালোকক এটা ভিডিও বনাই বুজাই দিবলৈ চেষ্টা কৰিম তো কোৱেশ্চন নম্বৰ 2 টো চোৱা কোৱেশ্চন নম্বৰ 2 টো কৈছে 5/2 p - 2/5 = 1/3 p - 3/4 ঠিক আছে তো ইয়াতো চোৱা অ্যালফাবেটিক্যাল ভ্যালু কোড কোড আছে এবাৰ আছে ভগ্নাংশৰ লগত লাগি আছে এইটো এটা ঠিক আছে আৰু এটা এইটো এটা তো একো তোমালোকে মানে কঠিন পাব নালাগে এটো কঠিন নহয় এটো সহজে হয় তো 5/2 টো ধুনিয়াকে নামিলে p নেক্সট এইটো আমি এফালে লৈ যাও -1/3 p = -3/4 আছিল এই যেটো আছে মাইনাস থকাটো কেটো আমি এফালে লৈ আহো +3/5 এতিয়া চোৱা আকৌ আগৰ ধৰণে তলৰ দুটা পূৰণ কৰা 3 × 6 আহি গল 5 × 3 = 15 p - 2 × 2p = ইয়াৰো ঠিক কেদৰে 5 × 4 = 20 5 × 3 = 15 -+4 × 8 এতিয়া চোৱা 15টাৰ p পৰা দুটা p গুচি গল কেটা p থাকিব 13টা p থাকিব /6 = প্লাস মাইনাসে মাইনাস 15 ৰ পৰা 8 গুচি গল কিমান থাকিব তোমাৰ 5 গল 3 গল 7 থাকিব 7/20 ইয়াত মাইনাস হ'ব কিয় মাইনাস হ'ব তোমালোকে জানানে এই ডাঙৰ সংখ্যাটোৰ আগত যেটো চিহ্ন সদায় সেইটোৱে বহে যেনেকৈ 15 ৰ আগত কি চিহ্ন আছিল মাইনাস সো মাইনাস বহিছে 8 টো সৰু হয় তো 8 ৰ আগত প্লাস থাকিলে ইয়াত মাইনাসে বহিব এটা দুইফালে হৈ গল ভগ্নাংশ ইফালেও ভগ্নাংশ ইফালেও ভগ্নাংশ তো ভগ্নাংশ থাকিলে মই তোমাক আগতে কৈছিলো যে সদায় ক্ৰস পূৰণ হয় এই দুটা পূৰণ হয় 20 13 গুণ কিমান হয় 20 13 গুণ হৈ গল তোমালোকৰ 260 p = 7 6 গুণ 42 42 -42 এতিয়া চোৱা p = কিমান আহিব -42 ডিভাইডেড বাই এটো পূৰণ হৈ আছিল এফালে তো সমানচিন এফালে আহিলে হ'ব তোমালোকৰ হৰণ 260 এতিয়া এটো যেতিয়া আমি ভাঙো স্মলেষ্ট ফৰ্ম বা আমি সৰল কৰো তেতিয়া এটো কেনেকৈ কৰিব লাগিব p = তো কিহৰে যায় চোৱা আমি 2 ৰে যায় আমি স্পষ্টকৈ দেখি আছো ইয়াক 2 ৰে গল কেবাৰ যাব 2 × 2 = 4 2 × 2 21 বাৰ গল ইয়াক 2 ৰে যাব তোমাৰ 130 বাৰ তো আকৌ যায় নে নাযায় আৰু তেৰ উত্তৰটো হ'ব বিয়োগ চিন আছিল বিয়োগ 21 তলত আহি গল 130 তো এটো হৈ গল তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ৰ সলিউশন -21/130 ঠিক আছে এটা কোৱেশ্চন নম্বৰ 3 টো চোৱা 3 - x - 4 3 × x - 4 sorry question number 3 to soa 3 × x - 4 minus 21 equal 7 bracket 5 minus x bracket close plus 21x আগৰ ধৰণে x খিনি প্ৰথমে ব্ৰেকেট খিনি উঠাব লাগিব 3 × x 3x এটা পূৰণ হ'ব 3x
সেকেন্ডত আহিব 4 3 গুণ 12 minus 21 equal 7 5 গুণ 35 35 minus 7 into x 7x plus 21x এতিয়া চোৱা এইখিনি x এটা এইটো এটা x এইটো এটা x গোটেইখিনি আমি কোনফালে ৰাখিম আমি বাওঁফালে ৰাখো কেনেকৈ ৰাখো প্ৰথমে হৈ গ'ল 3x এইটো এফালে লৈ আনা মাইনাছ টু প্লাছ হৈ গ'ল 7x এইটো এফালে লৈ আনা মাইনাছ 21x হৈ গ'ল ইকুৱেল কিয় চিনবোৰ সলনি হৈছে আশা কৰোঁ তোমালোকে এইটো জানাই মই বুজাই দিছোঁ ভালকৈ ঠিক আছে এতিয়া চোৱা ৰাইট চাইডে কি আছিলে 35 প্লাছ 12 প্লাছ 21 তো ইয়াৰ পৰা চোৱা 7 যোগ 3 মানে 10টা x হৈ গ'ল 10টা x 21টাৰ পৰা যদি 10টা গুচি যায় কেইটা থাকিব 11টা x থাকিব মাইনাছ কিয় বহিছে কাৰণ ডাঙৰটো আগত মাইনাছ চিন আছে সেইকাৰণে মাইনাছ বহিছে ইকুৱেল ইয়াত কি আহিব 35 প্লাছ 12 কিমান আহিব তোমালোকৰ 47 47 প্লাছ 21 কিমান আহিব তোমালোকৰ 68 তো ইয়াত আহি গ'ল 68 তো নেক্সট উত্তৰটো আমি কি পাম x is equal to 68/11 minus 11 ঠিক আছে তো তোমালোকৰ হৈ গ'ল 3 নম্বৰ যেটো ম্যাথছ আছিল সেই ম্যাথছটোৰ সমাধান হৈ গ'ল x is equal to 68/11 ঠিক আছে তো তোমালোকে ইয়াৰ পাছৰ যিমানখিনি আছে কৰিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে যদি বুজি নোপোৱা তেন্তে মোক ক'বা মই ইয়াৰ পাছৰ গোটেইখিনিয়ে ম্যাথছে তোমালোকক মই কৰি পেলাই এটা ভিডিঅ'ত দি দিম তোমালোকে ভালকৈ বুজি ল'ব পাৰিবা কিন্তু তোমালোকে নিজে এবাৰ কৰিবলৈ চেষ্টা কৰিবা আৰু যদি বুজি নোপোৱা তেন্তে মোক কমেণ্ট কৰি ক'বা কোনটো ম্যাথছ তোমালোকে কৰিব পৰা নাই আৰু কোন কোণত অসুবিধা পাইছা মোক ক'বা মই ভালদৰে তোমালোকক বুজাই দিম ঠিক আছে তো আশা কৰোঁ তোমালোকে বুজি পাইছা ভালদৰে আৰু লগতে ভিডিঅ'টো এটা লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ